লোকে লোকারণ্য হৈ পৰিল নলবাৰীৰ মৰুৱাৰ বাৰগোপাল মন্দিৰ প্ৰাংগণ। এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ২৪তম বাৰগোপাল সেৱা। ১০,০০০ ভক্তপ্ৰাণ ৰাইজে গ্ৰহণ কৰিলে ৰাজহুৱা ভোগ। নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত মৰুৱাৰ গোপাল মন্দিৰ প্ৰাংগণত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ২৪ সংখ্যক বাৰগোপাল সেৱা উৎসৱ। ৰাতিপুৱা উষা কীৰ্তন, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, শ্ৰদ্ধাঞ্জলি অৰ্পণ, বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ, সাংস্কৃতিক শোভাযাত্ৰা আদিৰ লগতে বাৰগোপাল ক্ষেত্ৰ উন্মোচন কৰা হয়। বাৰগোপাল সেৱা আৰু ৰাজহুৱা বাৰগোপাল সেৱা উন্মোচন কৰে বিশিষ্ট সমাজ হিতৈষী তথা অৱসৰপ্ৰাপ্ত আবকাৰী বিষয়া দীনেশ ভট্টাচাৰ্যৰ লগতে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে বিশিষ্ট সমাজকৰ্মী তথা বৃন্দাবন থিয়েটাৰৰ প্ৰযোজক গণেশ ৰায় মেধিয়ে। উল্লেখযোগ্য যে দুপৰীয়া ১০,০০০ ভক্তৰ মাজত ৰাজহুৱা ভোগ বিতৰণ কৰাৰ লগতে আয়তীসকলে দিহানাম পৰিৱেশন কৰে। সন্ধিয়া সমূহীয়া বন্তি প্ৰজ্বলন কৰাৰ লগতে নাগাৰা নামৰ পাঠক ভৱেন কলিতাই নাগাৰা নাম পৰিৱেশন কৰিব বুলি ২৪ সংখ্যক বাৰগোপাল সেৱা উদযাপন সমিতিৰ সভাপতি মণিকান্ত বেজবৰুৱাই জানিবলৈ দিয়ে। আনহাতে ৰাতিপুৱাৰ পৰা মন্দিৰ প্ৰাংগণত বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগমে লোকে লোকাৰণ্য হৈ পৰাৰ লগতে এক আধ্যাত্মিক বাতাবৰণ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আজি সৌভাগ্য মিলে যে মৰুৱাৰ বাৰগোপাল থানত আহি এই পূজা ভাগত মই উপস্থিত হ'বলৈ পাই অতি আনন্দিত হৈছোঁ। হয়, লোকে লোকাৰণ্য পৰিৱেশ সৃষ্টি হৈছে। অতি সুন্দৰ পৰিৱেশ। তেওঁলোকে শৃংখলাবদ্ধভাৱে তেওঁলোকে কামবোৰ চলাই নিছে। অতি সুন্দৰ পৰিৱেশ। হয়, এইটো ২৪তম তেওঁলোকৰ পূজা। এনেকুৱা অনুষ্ঠান আমি পাই সঁচাকৈ ভাল লাগিছে বা ৰাইজেও আনন্দিত হৈছে। এনেকুৱা অনুষ্ঠান আকৌ হওক বুলি মই অসম ৰাইজক বাৰ্তা দিব বিচাৰোঁ। থানখন মালাপ্ৰিয়া বৈশ্য নামৰ আই এগৰাকীয়ে স্থাপন কৰিছিল। এই থানখনৰ যথেষ্ট মাহাত্য আছে। এই মাহাত্যটো আমাৰ স্থানীয়ভাৱেই নহয়, যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে মানুহে এই মাহাত্যটো জানে। যদি কোনো নিসন্তান থাকে, দম্পতি থাকে, তেওঁলোকে যদি ইয়াত মানস কৰে, তেওঁলোকে যদি নৈবেদ্য কৰায়, তেতিয়াহ'লে কি হয়, তেওঁলোকে সফল পায়। এনেকুৱা বহুত পাইছে আৰু বহুত দূৰৰ পৰা আহিছে। গোপাল সেৱাটো কৰা হয় যে ইয়াত গোপাল সেৱাৰ দিনা ৰাতিপুৱাৰে পৰা বিশেষকৈ গোপালসকলক সজোৱা হয়। ১২জন গোপালৰ লগত শ্ৰীকৃষ্ণৰ সৈতে ১৩জন গোপাল সজাই সুন্দৰভাৱে সজাই তাক পূজা বন্দনা কৰি সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই বাহিৰে বাহিৰে ঘূৰাই গোটেই অঞ্চলটি ঘূৰাই ইয়াত মঞ্চত বহুৱাই ইয়াত আপ্যায়ন কৰা হয়। ভক্তসকলে গোপালসকলক আপ্যায়ন কৰে। আপ্যায়ন কৰাৰ পিছত আমাৰ ইয়াত ভোগ দিয়ে। দাতাসকলে ভোগ দিব। সেই ভোগখিনি আপোনাৰ গ্ৰহণ কৰে। ৰাইজে এতিয়া ভোগ খাই আছে। গতিকে হাজাৰ মোটামুটি ৮-১০,০০০ মানুহ ইয়াত সমবেত হয়। লোকাৰণ্য পৰিৱেশ, কাৰণ আমাৰ স্থানীয়ভাৱেই নহয়, বহুত দূৰৰ পৰা আনকি আমি পাইছোঁ ইয়াত ভোগ আগবঢ়োৱাটো আপোনাৰ গুজৰাট, দিল্লী, কেলকাতাৰ পৰা ভোগ আগবঢ়াইছে। মই নিজে মোক ভোগৰ হেৰিটো পঠাইছে। গতিকে মই নিজে সভাপতি হিচাপে ভোগ গ্ৰহণ কৰি তেওঁলোকক মাতিছোঁ। ইয়াত উপস্থিত হৈছে, যথেষ্ট সংখ্যক উপস্থিত হৈছে। ১০,০০০-১২,০০০লৈকে ভোগ খায়, গধূলিলৈকে ভোগ খাই থাকিব। এতিয়া ভোগ নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা A to Z।